এখন গাঁৱত এজন মানুহে বসবাস কৰিছিল যিজন বৰ দুখীয়া আছিল। প্ৰায় প্ৰতি মুহূৰ্ততে তেওঁ এইটোৱে ভাবিছিল যে মোৰ জীৱনটো কেতিয়া সলনি হ'ব আৰু মই কেতিয়া এই দৰিদ্ৰতাৰ পৰা বাহিৰ ওলাব পাৰিম। এবাৰ তেওঁ কাষৰ গাঁওখনলৈ এজন সন্যাসী আহিছিল যিজনে যিকোনো ব্যক্তিৰ প্ৰশ্নৰ উত্তৰ দিছিল। এই ব্যক্তিজনেও নিজৰ প্ৰশ্নৰ উত্তৰ পাবলৈ এটা জংঘলৰ ৰাস্তাৰে সেই গাঁওখনলৈ বুলি ওলাই গ'ল। যেতিয়া এই মানুহজনে জংঘলৰ ৰাস্তাৰে গৈ আছিল তেতিয়ালৈ বহুত আন্ধাৰ হৈ পৰিছিল। তেওঁ জংঘলৰ মাজত এটা ঘৰ দেখিবলৈ পালে যিটো বহুত ডাঙৰ আৰু বহুত সুন্দৰ আছিল। এই মানুহজনে ৰাতিটো সেই ঘৰটোত কটাবলৈ ঘৰৰ মালিকৰ পৰা আদেশ লৈ ল'লে। সেই ঘৰটোৰ মালিকজনে মানুহজনক সুধিলে যে তুমি সেই গাঁওখনলৈ কাক লগ কৰিবলৈ যোৱা। তেতিয়া মানুহজনে ক'লে যে সেই গাঁওখনলৈ অহা সন্যাসীজনৰ পৰা মোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছোঁ। এই কথাষাৰ শুনি ঘৰৰ মালিকজনে তেওঁক ক'লে, সেই সন্যাসীজনক মূৰ হৈ পেলানি এটা প্ৰশ্ন সুধিবা। মোৰ ছোৱালীজনী 20 বছৰীয়া আৰু তাই কথা ক'ব নোৱাৰে। তুমি সেই বাবাজনক সুধিবা যে মোৰ ছোৱালীয়ে কেতিয়া কথা ক'ব পাৰিব। সেই মানুহজনে ঘৰৰ মালিকক হ'ব বুলি কৈ পিছদিনাখন পুৱা ঘৰৰ পৰা ওলাই গ'ল। কিছুদূৰ যোৱাৰ পিছত তেওঁ এজন বুঢ়া যাদুকৰ মানুহক লগ পালে যাৰ হাতত এডাল যাদুৰ টুকুনা আছিল। সেই বুঢ়া যাদুকৰজনে মানুহজনক সুধিলে, তুমি ক'লৈ যোৱা? মানুহজনে উত্তৰ দিলে, মই এজন সন্যাসীক মোৰ মনৰ প্ৰশ্নৰ উত্তৰ সুধিবলৈ যাওঁ। বুঢ়া যাদুকৰজনে তেওঁক ক'লে, তুমি সেই সন্যাসীজনক মূৰ হৈ এটা প্ৰশ্ন সুধিবা যে মই স্বৰ্গলৈ কেতিয়া যাব পাৰিম। সেই মানুহজনে হ'ব বুলি কৈ তাৰ পৰা গুচি গ'ল। অলপ দূৰ যোৱাৰ পিছতে মানুহজনে এটা কাছ দেখিবলৈ পালে যি এটা ড্ৰেগনলৈ ৰূপান্তৰিত হ'বলৈ চেষ্টা কৰি আছে। সিও মানুহজনক সুধিলে, তুমি ক'লৈ গৈ আছা? মানুহজনে পুনৰবাৰ ক'লে, মই এজন সন্যাসীক মোৰ মনৰ প্ৰশ্নৰ উত্তৰ বিচাৰি যাওঁ। আৰু কাছতেও তেওঁক ক'লে, তুমি সেই সন্যাসীজনক সুধিবাচোন যে মই ড্ৰেগন কেতিয়া হ'ব পাৰিম। মানুহজনে কাছটোক হ'ব বুলি কৈ তাৰ পৰা গুচি গ'ল। যেতিয়া এই মানুহজন সেই সন্যাসীজনৰ ওচৰ পালেগৈ তেতিয়া সন্যাসীজনে মানুহজনক উদ্দেশ্যি ক'লে, তুমি মোক যিকোনো 3টা প্ৰশ্নই সুধিব পাৰিবা। আৰু মানুহজন চিন্তাত পৰি গ'ল যে মই নিজৰ প্ৰশ্ন সুধিম নে সেই 3জন মানুহৰ। মানুহজনে মনতে ভাবিলে যে মোৰ প্ৰশ্নটো এইটো আছিল যে মই কেতিয়া দৰিদ্ৰতাৰ পৰা বাহিৰলৈ ওলাম। মোৰ প্ৰব্লেমটোতো বহুত সৰু, সেইবাবে মই সেই 3গৰাকীৰ প্ৰশ্নটোকে সুধিলোঁ। প্ৰথমে মানুহজনে কাছৰ প্ৰশ্নটো বাবাজনক সুধিলে। সন্যাসীজনে উত্তৰ দিলে, যেতিয়া সেই কাছটোৱে নিজৰ কবচৰ পৰা ওলাব তেতিয়া সি নিজেই এটা ড্ৰেগন হৈ যাব। তাৰপিছত মানুহজনে সেই বুঢ়া যাদুকৰজনৰ প্ৰশ্নটো সুধিলে। যেতিয়া সেই বুঢ়া যাদুকৰজনে নিজৰ যাদুকৰী লাঠিডাল বেলেগক দি দিব তেতিয়া তেওঁ স্বৰ্গবাসী হ'ব। তাৰপিছত মানুহজনে সেই ঘৰৰ মালিকজনৰ প্ৰশ্নটো সন্যাসীজনক সুধিলে। তেতিয়া সন্যাসীজনে উত্তৰ দিলে, যেতিয়া তেওঁৰ ছোৱালীজনীক তেওঁৰ জীৱন সংগী পাব তেতিয়া তেওঁ কথা ক'বলৈ আৰম্ভ কৰিব। মানুহজনে 3টা প্ৰশ্নৰ উত্তৰ লৈ একেটা ৰাস্তাৰে উভতি আহিল। যেতিয়া কাছটোক লগ পালে তেতিয়া কাছটোক কবচ এৰিবলৈ ক'লে। কাছটোৱে কবচ এৰাৰ লগে লগে এটা ড্ৰেগন হৈ পৰিল। কাছটোৱে কবচ এৰাৰ লগে লগে কিছুমান মুকুতা ওলালে যিখিনি সেই মানুহজনে পালে। তাৰপিছত মানুহজনে সেই বুঢ়া যাদুকৰজনক লগ পালে। মানুহজনে যাদুকৰজনক নিজৰ সেই লাঠিডাল বেলেগ এজনক দি দিবলৈ ক'লে। সেই বুঢ়া যাদুকৰজনে নিজৰ যাদু লাঠিডাল মানুহজনক দি দিলে আৰু লাঠিডাল দিয়াৰ লগে লগে যাদুকৰজন স্বৰ্গবাসী হ'ল। তাৰপিছত মানুহজনে সেই ঘৰৰ মালিকজনক লগ পালে আৰু তেওঁক ক'লে, যেতিয়া তোমাৰ ছোৱালীয়ে জীৱন সংগী লগ পাব তেতিয়া তেওঁ কথা ক'বলৈ আৰম্ভ কৰিব। সেই ঘৰৰ মালিকজনে নিজৰ ছোৱালীজনীৰ বিবাহ সেই মানুহজনৰ লগত কৰি দিলে আৰু সেই ছোৱালীজনীও এতিয়া কথা ক'বলৈ ধৰিলে। এই কাহিনীটোৰ পৰা আমি এইটোকে শিকিব পাৰোঁ যে আমি কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবলগীয়া হয়, কিবা এটা ত্যাগ কৰিবলগীয়া হয়, কিবা এটা ছেক্ৰিফাইচ কৰিবলগীয়া হয়। যেতিয়াই সেই কাছটোৱে নিজৰ কবচ ত্যাগ কৰিলে সি এটা ড্ৰেগন হৈ পৰিল। সেই বুঢ়া যাদুকৰজনে নিজৰ লাঠিডাল এৰাৰ লগে লগে স্বৰ্গবাসী হৈ পৰিল। এই কাহিনীটোত সকলোৱে নিশ্চয় এটা এটা বস্তু পালে, কিন্তু সকলোতকৈ বেছি সেইজন মানুহেই পালে যিজন সকলোতকৈ দুখীয়া আছিল। কিয়নো সেই মানুহজনেই সকলোতকৈ ডাঙৰ ছেক্ৰিফাইচটো কৰিছিল। সেই মানুহজনে ইমান দূৰৰ পৰা নিজৰ প্ৰশ্ন সুধিবলৈ খোজকাঢ়ি গৈছিল, কিন্তু তেওঁ নিজৰ প্ৰশ্নটো এপিনে থৈ পেলানি সেই 3জনৰ প্ৰশ্নটোকে সুধিছিল। সেইজন মানুহেই সকলোতকৈ ডাঙৰ ত্যাগটো কৰিছিল, সকলোতকৈ ডাঙৰ ছেক্ৰিফাইচটো কৰিছিল। মনত ৰাখিব, ডাঙৰ সফলতা পাবলৈ হ'লে ডাঙৰ ছেক্ৰিফাইচ কৰিবও পাৰিব লাগিব।